মৰিগাঁও জিলা সাহিত্য সভাৰ দ্বিবাৰ্ষিক অধিৱেশন লৈ ভুৰাবন্ধাত আদৰণি সমিতি গঠন সভাপতি হিচাপে ৰমাকান্ত দেউৰী মৰিগাঁও জিলা সাহিত্য সভাৰ 49তম দ্বিবাৰ্ষিক ভুৰবন্ধা অধিৱেশন উপলক্ষে আদৰণি সমিতি গঠন সন্দৰ্ভত এখনি সাধাৰণ সভা আজি অনুষ্ঠিত হয়। ভুৰবন্ধা শতদল শাখা সাহিত্য সভাৰ সভাপতি মণি কুমাৰ ডেকাৰ সভাপতিত্বত অনুষ্ঠিত এই সভাত স্থানীয় সাহিত্যপ্ৰেমী ৰাইজৰ উৎসাহজনক অংশগ্ৰহণ লক্ষ্য কৰা যায়। সভাত গঠন কৰা আদৰণি সমিতিৰ সভাপতি হিচাপে মৰিগাঁও বিধায়ক ৰমাকান্ত দেউৰীক দায়িত্ব অৰ্পণ কৰা হয়। গোবিন্দ ডেকাক সম্পাদক হিচাপে মনোনীত কৰা হয়। আগন্তুক অধিৱেশন সফলভাৱে অনুষ্ঠিত কৰাৰ লক্ষ্যৰে সভাত বিভিন্ন দিশত গুৰুত্ব আৰোপ কৰি আলোচনা অনুষ্ঠিত হয়। উক্ত সভাত মৰিগাঁও জিলা সাহিত্য সভাৰ সভাপতি ডক্টৰ হৰমন কলিতা, কেন্দ্ৰীয় সংবাদ কোষৰ সভাপতি তথা বিশিষ্ট সাংবাদিক প্ৰতাপ হাজৰিকা উপস্থিত থাকি নিজৰ মূল্যৱান মতামত আগবঢ়ায়। তেওঁলোকে সাহিত্য সভাৰ এই বৃহৎ অধিৱেশনখন সফলভাৱে ৰূপায়ণ কৰাৰ কামনা কৰে। সভাৰ অন্তত আগন্তুক দিনসমূহত অধিৱেশন সফল কৰিবলৈ বিভিন্ন উপসমিতি গঠন আৰু কাৰ্যকৰী গঠনৰ সিদ্ধান্ত গ্ৰহণ কৰা হয়। স্থানীয় ৰাইজে এই অধিৱেশনখনক সাফল্যমণ্ডিত কৰিবলৈ আগবাঢ়ি অহাৰ আশাবাদ ব্যক্ত কৰা হয়। আজি এই অনুষ্ঠানটো হৈছে মৰিগাঁও জিলা সাহিত্য সভাৰ 49তম দ্বিবাৰ্ষিক ভুৰবন্ধা অধিৱেশনৰ কাৰণে অভ্যৰ্থনা সমিতি গঠনৰ সাধাৰণ সভা। আজি এই সভাখনৰ মূল লক্ষ্য হ'ল আগন্তুক জানুৱাৰী মাহৰ 8, 9, 10 তাৰিখে ভুৰবন্ধাত অনুষ্ঠিত হ'ব লগা মৰিগাঁও জিলা দ্বিবাৰ্ষিক অধিৱেশনখন কেনেকৈ আমি সফল ৰূপায়ণ কৰিব পাৰোঁ, তাৰে কেনেকৈ আমি এখন শক্তিশালী কমিটি গঠন কৰিব পাৰোঁ, সেইলৈ আজি সভাখন অনুষ্ঠিত হৈছে। আজি এই সভাত আমি এইটোৱে অনুমান কৰিছোঁ যে ভুৰবন্ধা অঞ্চলৰ এই অনুষ্ঠানটো সকলোৱে সহায় সহযোগ কৰিব আৰু আমি আশাত ৰাখিছোঁ যে এই অনুষ্ঠানটোৱে অসমৰ ভিতৰত এটা জাকত জিলিকা অনুষ্ঠান হ'ব। গতিকে মই এই ক্ষেত্ৰত ভুৰবন্ধা অঞ্চলৰ সমূহ ৰাইজৰ সহায় সহযোগিতাৰ কামনা কৰিছোঁ আৰু মৰিগাঁও জিলা সাহিত্য সভাৰ সন্মানীয় বিষয়ববীয়াসকলৰ সহায় সহযোগিতা মই কামনা কৰিছোঁ। মই আজি এই সভাতে আপোনালোকক ধন্যবাদ জ্ঞাপন কৰিছোঁ। আজি ভুৰবন্ধা শতদল শাখা সাহিত্য সভাৰ আতিথ্যত মৰিগাঁও জিলা 49তম দ্বিবাৰ্ষিক যি অধিৱেশন, সেই অধিৱেশনখন অহা জানুৱাৰী মাহৰ 8, 9, 10, 27 তাৰিখে অনুষ্ঠিত হ'ব। ভুৰবন্ধা শতদল শাখা সাহিত্য সভাৰ আতিথ্যত এই অনুষ্ঠানটো সাফল্যমণ্ডিত কৰিবৰ বাবে সুন্দৰভাৱে মৰ্যাদা সম্পূৰ্ণভাৱে এই অনুষ্ঠানটো আগুৱাই লৈ যাবলৈ আজি আমাৰ আদৰণি সমিতি গঠন হৈছিল। এই আদৰণি সমিতিৰ সন্মানীয় সভাপতি হিচাপে আমি মৰিগাঁও সমষ্টিৰ সন্মানীয় বিধায়ক, জনপ্ৰিয় বিধায়ক শ্ৰীযুত ৰমাকান্ত দেউৰীদেৱক আমি সভাপতি হিচাপে প্ৰক্ষেপ কৰিছোঁ আৰু সম্পাদক হিচাপে আমি প্ৰক্ষেপ কৰিছোঁ ভুৰবন্ধা শতদল শাখা সাহিত্য সভাৰ প্ৰাক্তন সম্পাদক আৰু বৰ্তমানৰ মৰিগাঁও জিলা সাহিত্য সভাৰ বৰ্তমানৰ সাংগঠনিক সম্পাদক শ্ৰীযুত ৰবীন ডেকাদেৱক আমি সাধাৰণ সম্পাদক হিচাপে নিৰ্বাচিত কৰিছোঁ। আৰু আজি এই যিখন কমিটি সম্পূৰ্ণ হ'ল, সেই কমিটিখনৰ জৰিয়তে 8, 9 আৰু 10 তাৰিখে হ'ব লগা যি মৰিগাঁও জিলা দ্বিবাৰ্ষিক অধিৱেশন, সেই দ্বিবাৰ্ষিক অধিৱেশনখন সুন্দৰভাৱে সাফল্যমণ্ডিত হ'ব আৰু ভুৰবন্ধাবাসী ৰাইজেও ইয়াত সম্পূৰ্ণভাৱে সহযোগ থাকিব। আজি সভাখনৰ জৰিয়তে আমি অনুমান কৰিব পাৰিছোঁ যে আমাৰ যি অনুষ্ঠান হ'ব, সেই অনুষ্ঠানটো সুন্দৰভাৱে ৰূপায়িত হ'ব আৰু ইয়াত ভুৰবন্ধাবাসী ৰাইজে সম্পূৰ্ণভাৱে সহযোগিতা আগবঢ়াব আৰু মৰিগাঁও সাহিত্য সভাই ইয়াত সম্পূৰ্ণভাৱে সহায় সহযোগিতা আগবঢ়াব। লগতে আজি আপোনালোকৰ জৰিয়তে মই ভুৰবন্ধাবাসী ৰাইজক ধন্যবাদ দিব বিচাৰিছোঁ। তেখেতসকলে আজি আহি আমাৰ এই সভাখনত যেনেদৰে সহায় সহযোগ কৰিলে, তাৰ বাবে মই ভুৰবন্ধাবাসী ৰাইজক আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ। উপসমিতি আমাৰ 20খন থাকিব, তাৰে আমাৰ কেইখনমান উপসমিতি সম্পূৰ্ণ হোৱা নাই আৰু প্ৰায় 5খনমান উপসমিতি আমি আজি ঘোষণা কৰিছোঁ সভাপতি আৰু সম্পাদকসকলক লৈ। আমি ভুৰবন্ধাবাসীৰ জ্যেষ্ঠ ব্যক্তিসকলৰ জৰিয়তে আমি জানো যে ভুৰবন্ধাত সকলোৱে যোগ্য, কোনো অযোগ্য নহয়। এই যোগ্য ব্যক্তিসকলক লৈ আমি আদৰণি সমিতিখন সম্পূৰ্ণ কৰিম। আজি সম্পূৰ্ণভাৱে পূৰ্ণাংগভাৱে আমাৰ আদৰণি সমিতিখন গঠন কৰা হোৱা নাই, যিহেতুকে আপোনালোকে ইতিমধ্যে গম পাইছে যে 20খন উপসমিতি আৰু আজি আমাৰ যিখন আদৰণি সমিতি আংশিক হৈছে, সেই আদৰণি সমিতিখনৰ ভুৰবন্ধাবাসী ৰাইজৰ সহযোগত আমি পূৰ্ণাংগ এখন আদৰণি সমিতি অতি সোনকালে গঠন কৰিবলৈ আমি সক্ষম হ'ম।
অনুষ্ঠানটো সভাপতিত্ব কৰিছিলে ভৈৰৱবন্ধা সততল শাখা সাহিত্য সভা সন্মানীয় সভাপতি মণি কুমাৰ ডেকা।